এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ কাৰণে 4খন আঁচনিৰ আবেদন চলি আছে। তো এতিয়া আপোনালোকে বিচাৰিলে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই 4খন আঁচনিৰ অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। তো আঁচনি কেইখনৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো প্ৰথম আঁচনিখন হ'ল উজ্জ্বলা যোজনা 2.0। যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই, সেইসকল দুখীয়া মানুহে এতিয়া বিচাৰিলেই কিন্তু উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত অনলাইন এপ্লিকেশ্যন কৰি সম্পূৰ্ণ ফ্ৰীতে চৰকাৰৰ পৰা লাভ কৰিব পাৰে গেছ। তো যিসকল মানুহে চৰকাৰী গেছ পোৱা নাই সেইসকল মানুহে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক মোবাইল দি অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকক দ্বিতীয়খন আঁচনিৰ বিষয়ে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো দ্বিতীয়খন আঁচনি হ'ল চৰকাৰী টয়লেট। যিসকল দুখীয়া মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ। সেইসকল মানুহে এতিয়া বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দি চৰকাৰী ফ্ৰী টয়লেট পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। এতিয়াও কিন্তু চৰকাৰী ফ্ৰী টয়লেটৰ অনলাইন এপ্লিকেশ্যন চলি আছে। তো আপোনালোকে যদি চৰকাৰী ফ্ৰী টয়লেটৰ অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অনলাইন এপ্লিকেশ্যন কৰাৰ সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। তেতিয়া আপোনালোকক তৃতীয় নম্বৰ আঁচনিটোৰ বিষয়ে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো তৃতীয়খন আঁচনিটো হ'ল PM কিষাণ সন্মান নিধি। তো যিসকল মানুহে এতিয়ালৈকে নিজৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহে বিচাৰিলেই কিন্তু নতুনকৈ PM কিষাণ আঁচনিৰ অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। PM কিষাণ আঁচনিৰ অনলাইন এপ্লিকেশ্যন কিন্তু বৰ্তমানেও চলি আছে। তো এই সোণালী সুযোগতেই কিন্তু আপোনালোকে PM কিষাণ আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ সহায়ত। অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অনলাইন প্ৰচেছটো দেখুৱাই দিম। তো এতিয়া আপোনালোকক চতুৰ্থটো আঁচনিৰ বিষয়ে জনাইছোঁ। যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেইসকল মানুহে বিচাৰিলেই কিন্তু 5 লাখ টকাৰ সম্পূৰ্ণ ফ্ৰী চিকিৎসা লাভ কৰিব পাৰে মুখ্যমন্ত্ৰী আয়ুষ্মান যোজনাৰ অধীনত। তো এইখন যোজনাৰ অধীনত কিন্তু আপোনালোকে এখনকৈ আয়ুষ্মান কাৰ্ড লাভ কৰিব, লগতে প্ৰতি বছৰত সম্পূৰ্ণ ফ্ৰীতে 5 লাখ টকাৰ চিকিৎসা লাভ কৰিব এই কাৰ্ডখনৰ জৰিয়তে। তো যিসকল ৰেচন কাৰ্ডধাৰীয়ে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সটত আপোনালোকক আয়ুষ্মান কাৰ্ড কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব বিস্তাৰিত জনাই দিম। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো